প্রতিজ্ঞা পরায়ণে বসুদেৱলৈ অপেক্ষা কৰি It's 10 জন্ম vacations. হোৱা প্ৰতিটো সন্তান মোৰ হাতত সমৰ্পণ কৰে নে নকৰে বিশেষত দৈৱকীৰ অষ্টম সন্তানেই মোৰ অতি আৱশ্যক দৈৱকীৰ অষ্টম সন্তানেই মোৰ প্ৰাণবৈৰী বিশেষত দৈৱকীৰ অষ্টম সন্তানেই মোৰ অতি প্ৰয়োজন কাৰণ আকাশবাণীয়ে কেৱল দৈৱকীৰ অষ্টম সন্তানেহে মোৰ প্ৰাণবৈৰী বুলি কৈছিল কিন্তু এতিয়াও বসুদেৱৰ সাক্ষাৎ নাই কিয় বসুদেৱ দিয়া দিয়া বসুদেৱ দৈৱকীৰ অষ্টম সন্তান দিয়া দৈৱকীৰ অষ্টম সন্তান কংসৰ প্ৰাণবৈৰী দৈৱকীৰ অষ্টম সন্তান নহয় নহয় মহাৰাজ নহয় নহয় প্ৰথম সন্তান বসুদেৱ তোমাৰ সাধুতা সত্যতা আৰু কৰ্তব্য পৰায়ণতা দেখি মই অতি মুগ্ধ হৈছোঁ বসুদেৱ তুমি তোমাৰ পুত্ৰক লৈ যোৱা বসুদেৱ কাৰণ দৈৱকীৰ অষ্টম সন্তানেহে মোৰ প্ৰাণবৈৰী এতেকে অষ্টম সন্তান উপজা মাত্ৰেই মোৰ কাষলৈ লৈ আহিবা আন পুত্ৰৰ মোৰ কোনো আৱশ্যক নাই মহাৰাজ অতি উদাৰ অতি মহান আপোনাৰ আজিৰ এই মহানুভৱতা দেখি মই অতি মুগ্ধ হলো আপোনাৰ আজিৰ এই সুব্যৱহাৰে বিবাহ কালৰ সেই ৰুহ আচৰণ যেন বিস্মৃতিৰ অতল গৰ্ভত চিৰকালৰ কাৰণে বুঢ়াই দিলে মই সপোন দেখিছোঁ নেকি মহাৰাজ নহয় নহয় বসুদেৱ সেই কথাৰ অৱতাৰণা কৰি মোক আৰু লজ্জিত নকৰিবা সেই সময়ত মই সঁচাকৈয়ে বৰ আত্মবিস্মিত হৈ পৰিছিলোঁ আৰু অৱস্থাই মোক তেনে কৰিবলৈ বাধ্য কৰিছিল যোৱা যোৱা মিত্ৰ এতিয়া তুমি পুনাতিক লৈ গৃহলৈ উভতি যোৱা মই তেনেহ'লে বিদায় হলো মহাৰাজ যোৱা যোৱা মিত্ৰ গোবিন্দ প্রেম কীর্তন গাও মন ভজ গোবিন্দ প্রেম কীর্তন গাও মন ভজ গোবিন্দ প্রেম কীর্তন গাও মন ভজ গোবিন্দ প্রেম কীর্তন গাও নারায়ণ নারায়ণ
পুত্র ভাইৰ যা প্ৰয়োজন ভাইৰে মায়াৰে সপোন মন ভজ গোবিন্দ পাও প্ৰেমে কীৰ্তন গাও মন ভজ গোবিন্দ পাও প্রেমে কীর্তন গাও নারায়ণ 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 আহক আহক দেৱ ঋষি এই আসন গ্ৰহণ কৰক দেৱ ঋষি মোৰ সেৱা গ্ৰহণ কৰক কল্যাণ মস্তি আচম্বিতে আহি মোক কৃতাৰ্থ কৰাৰ কাৰণ কি প্ৰভু সংবাদ পালো বসুদেৱৰ প্ৰথম পুত্ৰক তুমি ক্ষমা কৰিলা হয় দেৱ ঋষি মহাৰাজ ভাবিছিলো বিজ্ঞ তুমি ৰাজনীতিত সুপণ্ডিত কিন্তু যি দেখিছো কূটনীতি বুজিব পৰা ক্ষমতা তোমাৰ একেবাৰেই নাই দেৱ ঋষি আকাশবাণীয়ে ক'লে দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানহে মোৰ প্ৰাণবুল এতেকে অষ্টম সন্তানৰ ব্যতিৰকে আন পুত্ৰৰ আৱশ্যক কি দেৱ ঋষি এই অষ্টম সংখ্যাতেই সকলো ৰহস্য নিহিত হৈ আছে মহাৰাজ অষ্টম সংখ্যাত কি ৰহস্য নিহিত থাকিব পাৰে প্ৰভু একো নুবুজিলো প্ৰথম দ্বিতীয় কৰি গণনা কৰিলে যি অষ্টম সংখ্যা হ'ব সেই অষ্টম সন্তানেই জানো মোৰ প্ৰাণবৈৰী নহয় সেইটো মাথো তোমালোকৰ গণনা দেৱ ঋষি দেৱতাৰ গণনা অতি কৌতুকপূৰ্ণ হয় মহাৰাজ অতি কৌতুকপূৰ্ণ তেন্তে দেৱতাৰ গণনানো কেনেকৈ কৰে দেৱ ঋষি শুনা তেনেহ'লে প্ৰথম দ্বিতীয় কৰি গণনা কৰিলে অষ্টমেই অষ্টমী আকৌ দ্বিতীয় আদি কৰি গণনা কৰিলে তুমি মুক্তি দিয়া প্ৰথম সন্তানেই জানো অষ্টম হ'ব নোৱাৰে ই যে অতি অসম্ভৱ গণনা দেৱ ঋষি মহাৰাজ তুমি অতি সৰল প্ৰকৃতিৰ সংসাৰত অসম্ভৱ বুলি কোনো আখ্যাই থাকিব নোৱাৰে আজি তোমাৰ যি অসম্ভৱ সি মোৰ সহজ সাধ্য আকৌ মোৰ যি অসম্ভৱ সি তোমাৰ সহজ সাধ্য সংসাৰ চক্ৰত পৰি নিতে নতুন সমস্যাৰ সৃষ্টি হৈছে আৰু তাৰ সমাধানো নিতে হ'ব লাগিছে আজি তুমি ৰজা মই দিন তেওঁ তোমাৰ অন্নদাস যেনে সত্য কালিলৈ তাৰ বিপৰীত হোৱাটো তেনে সত্য হয়নে নহয় মহাৰাজ নিশ্চয় হ'ব পাৰে দেৱ ঋষি তেন্তে প্ৰথমেই কি অষ্টম নিশ্চয় হ'ব পাৰে দেৱ ঋষি মই আজিহে বুজিছো আপুনি মোৰ পৰম হিতাকাংক্ষী আৰু এটা কথা মহাৰাজ তোমাৰ পিতা উগ্ৰসেন মোৰ পিতা উগ্ৰসেন হয় তোমাৰ পিতা উগ্ৰসেন যদু বংশী গকুলৰ গোপগণ সকলোৱে দেৱংশে জন্ম লাভ কৰিছে হৰি হৰি তোমাৰ ঘোৰ শত্ৰু দেৱকুলত তোমাৰ বিৰুদ্ধে ঘোৰ ষড়যন্ত্ৰ চলিছে হৰি হৰি স্বয়ং ইয়াৰ নেতা হৰিয়েই বসুদেৱৰ পুত্ৰ হৈ তোমাক বধ কৰিব এইভাবে কোনো চিন্তা নাই দেৱ ঋষি মোৰ সন্মুখ সমৰত কোনেও তিষ্ঠিব নোৱাৰে আৰু কা পুৰুষৰ দৰে যদি কোনোৱে অপচেষ্টা কৰে
তাক ধ্বংস কৰিব পৰা সামৰ্থ্য আছে দেৱঋষি? নিশ্চয় নিশ্চয় মহাৰাজ। দৈৱ যদিও বলৱান, নিজ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখিবা। সম্প্ৰতি মই বিদায়হে মাগিলোঁ। শুনৰে অবুধ কংস, শুনৰে অবুধ কংস, বসুদেৱ আদি কৰিয়া যতে দেখ নন্দয়াদি কৰি যতে কপুৱালা, হবে মনুষ্যৰ ৰূপে, মৃত্যু হবে দেৱযানী নিশ্চয়, কহিও লোকৰূপে। শুনৰে অবুধ কংস, শুনৰে অবুধ কংস। মূৰ্খ কংস, দেৱতাৰ চালনা তই কি বুজিবি? দৈব কি যশোদা আদি কৰি যত, হবে দেৱতাৰ নাৰী। তই কালনি আসিলি পূৰ্বত, বধিলে তোক মুৰাৰী। শুনৰে অবুধ কংস, শুনৰে অবুধ কংস। দেৱতা, তোৰ মৃত্যু অতি সন্মুখত। মূৰ্খ কংস, মৃত্যুৰ কাৰণে সাজু হ। দৈব গৰ্ভে উপনীত নাই, তোক মাৰিবন্ত হাৰি। যাকক জাতি বুলি আপোনা মানস, হবে তোৰ বৈৰী। শুনৰে অবুধ কংস, শুনৰে অবুধ। কোন আছা? জানো প্ৰলম্বাসুৰ, ধেনুকাসুৰ, আদেশ কৰক মহাৰাজ। বকাসুৰ, আদেশ কৰক মহাৰাজ। অঘাসুৰ। নাৰদ মুনিৰ মুখে এই মাত্ৰ সংবাদ পালো, মোক নিধনৰ কাৰণে দেৱতাসকলৰ মাজত ঘূৰ ষড়যন্ত্ৰ চলিছে। দেৱতা কিয়? মোৰ আশ্ৰিত প্ৰজা, স্নেহৰ পিতা আৰু স্বয়ং হৰিও এই ষড়যন্ত্ৰত লিপ্ত। তোমালোকে ইয়াৰ প্ৰতিবিধান কৰিব লাগে। শুনি সন্তোষ পালো। শুনা সেনাধ্যক্ষসকল, জন্মিছে শত্ৰু মোৰ নাখিবৰ হেতু, যিয়েই নাখিবা মোৰ বৈৰী দেৱতাক, লভিবা অৰ্ধ ৰাজ্য মোৰ। আৰু লাগে নেকি কিবা পুৰস্কাৰ চানুৰ? মহাৰাজে আদেশ কৰিলে, এই সংসাৰত এনে কোনো কাৰ্য নাই যাক চানুৰে কৰিব নোৱাৰে। সন্তোষ পালো শুনি। প্ৰলম্বাসুৰ, অধ্যক্ষ এই প্ৰলম্বা নকৰিব চিন্তা। যত্মবেশ ধৰি কৰি বিচৰণ, বিচাৰি উলিয়াম সেই শত্ৰু আপোনাৰ। আৰু বধ কৰি সেই শত্ৰু আপোনাৰ দেখাম বিৰক্ত মোৰ প্ৰকাশী। ধেনুকাসুৰ, মহাৰাজ, থাকোঁতে জীৱিত এই ধেনুকাসুৰ, চিন্তাৰ কোনো মই নেদেখো কাৰণ স্বৰ্গ
মইতা কিংবা পাতাল পিতা পিত কৰি হ'লেও বিচাৰি আনি সেই বৈৰী আপোনাৰ যথোচিত শাস্তি দি চিহ্নহী দিম আপোনাক আৰু পাম মই অৰ্ধৰাজ্য দান আপোনাৰ ইমাত কিয় বকাসুৰ মহাৰাজ সন্দেহ কৰিছে মোক নকৰিব সন্দেহ অলপো শীতল মস্তিষ্কৰে নিমাতে নিতালে মত মই কৰিছিলোঁ কৌশল ৰচনা কি ৰূপে কৰিব পাৰোঁ বৈদিক নিধন শুনক মহাৰাজ বক ৰূপ ধৰি মই চল চল কৰি পিতাপিত বিচাৰি উলিয়াম বৈৰী আপোনাৰ আৰু চিনিব পাৰিলেই বৈৰী আপোনাৰ মুহূৰ্ততে মোৰ বৃহৎ কলেবৰ গুটে গুটে কিলিম হত্যু আপোনাৰ আৰু স্থান দিম উদৰত মোৰ বকাসুৰ মহাৰাজ শুনি তব শত্ৰুৰ তেজ উতলি উঠিছে আদেশ কৰক মহাৰাজ বিচাৰি যাওঁ সেই শত্ৰুৰ সন্ধানত সেই শত্ৰুক চিনিব পাৰিলেই চিহ্নশীৰ দিম আপোনাক লাগে মাথো আশীৰ্বাদ আপোনাক সন্তোষিত হলো তোমালোকৰ কথা শুনি শুনা সেনাধ্যক্ষসকল আজিৰ পৰা মোৰ ৰাজ্যৰ সকলো প্ৰজাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিবা পিতাক এক প্ৰকাৰে প্ৰাসাদতে বন্দী কৰি থোৱা হৈছে প্ৰাসাদৰ ভিতৰতো পিতাৰ কোনো স্বতন্ত্ৰতা নাই অক্কুৰৰ বাহিৰে আনৰ লগত কথা পতাও পিতাৰ নিষিদ্ধ আৰু বসুদেৱ দৈব বাসুদেৱ দৈবকী অতলিকে বন্দী কৰি আনি অন্ধকাৰ কাৰাগাৰত নিক্ষেপ কৰা মই দেৱতাৰ চাতুৰি বুজিব নোৱাৰি পূৰ্বৰ সন্তানক মুক্তি দিছিলো এই সন্তানক তুৰন্তে মাতৃৰ কোলাৰ পৰা টানি আনি হত্যা কৰা আৰু সন্তান উপজা মাত্ৰে মাতৃৰ কোলাৰ পৰা টানি আনি শিলত আচাৰি আচাৰি হত্যা কৰিবা কোনো দ্বিধা নকৰিবা চাবা যাতে গোপন ভাৱে হলেও বাহিৰৰ শত্ৰুৰ লগত কোনো সংযোগ ৰাখিব নোৱাৰে আৰু শুনা হৰি মোৰ পৰম শত্ৰু আজিৰ পৰা মোৰ নগৰত নাৰায়ণ পূজা দূৰে থাক নাৰায়ণৰ নাম পৰ্যন্ত কোনেও উচ্চাৰণ কৰিব নোৱাৰে মোৰ ৰাজ্যত যিমানবিলাক হৰিৰ মন্দিৰ আছে এফালৰ পৰা সকলোবোৰ ভাঙি চিঙি সাৰখাৰ কৰি দিয়া আৰু তাৰ পূজাৰী বিলাকক ধৰি আনি পুতাশালৰ তপত তেলৰ ঘালিত লগাই দিবা হাস্যাৰী বিলাকে কিছুদিন বিশ্ৰাম লব এইটো অতি আনন্দৰ কথা মহাৰাজ এই কাৰ্য আমাৰ সম্পূৰ্ণ ঈশ্বৰ অনুকূল ইহঁতৰ প্ৰশ্ৰয় পাই নাৰায়ণ মোৰ ৰাজ্যৰ হৰি মন্দিৰ বিলাকৰ অধিষ্ঠাতা হৈ পৰিছে ব্ৰাহ্মণ বিলাকে তাকে পূজা কৰে দুগ্ধ ঘিতাৰিৰে মোৰ প্ৰবল শত্ৰু মোৰ ৰাজ্যত উৎপন্ন হোৱা
দধি দুগ্ধরে নিতে নিতে পরিপুষ্ট হয়ে পরিছে মুরাই রাজ্যত থাকি আজিৰ পৰা মোৰ নগৰত ব্ৰাহ্মণ যাকে যতে পাবা এফালৰ পৰা সকলোকে হত্যা কৰিবা পাৰিবা দেৱতা দেৱতা নীলাজ দেৱতা শিশি তহঁতৰ নাম মুখেৰে উচ্চাৰণ কৰিবলৈ ঘৃণাবোধ হয় অমৃত ভক্ষণ কৰি যি দেৱতাই অমৰত্ব লাভ কৰিছিল হৰি যাৰ স্বয়ং পৃষ্ঠপোষক হাই দেৱতাই আজি কংসক নিধনৰ কাৰণে সুৰৰ দ্বাৰা চক্ৰান্ত কৰিব লগাতে পৰিছে